ব্যৱসায় কৰিবলৈ পইচা নালাগে ব্যৱসায় কৰিব লাগে বিশ্বাস বিল হৈ গল টোটেল মানুহজন উলিয়া নাই দে ইমান গল বিল প্লাস মই অকল দিছো এয়া 1700 টকা আহি পিনি গধূলিকে দি দিম বাকিটা বহুতে মই ক'ব পাৰে এইবিলাক চোন নকৰিলেও হয় নকৰিলেও হয় কৰিলে যদি মই ধুনীয়াকৈ আজি দিনটোৰ কাৰণে খৰচা কৰিবলৈ পইচাটো পাই যাওঁ কিয় নহয় ব্যৱসায় কৰিবলৈ মোৰ মতে 4টা বস্তু লাগে 3টা বস্তু একেবাৰে কম লাগিলেও এটা বস্তু খুব বেছি কৰি লাগে তাৰে ভিতৰত প্ৰথম বস্তুটোৱে হ'ল আপোনাৰ ওচৰত মাৰ্কেটৰ আইডিয়া থাকিব লাগিব বজাৰখনে কি বিচাৰে আপুনি হেতু জানিব লাগিব ফুল জানিব নালাগে অলপমান জানিলেও হ'ব তাৰ লগতে আপোনাৰ ওপৰত মানুহৰ বিশ্বাস থাকিব লাগিব যেনেকৈ আপোনালোকে এটা বিশ্বাস কৰে কিবা এটা বস্তু কিবা এজন মানুহক আপোনালোকে বিশ্বাস কৰে তেনেকৈ আপোনালোকৰ ওপৰত বিশ্বাস থাকিব লাগিব মাৰ্কেটত থাকিবলৈ হ'লে 2 নম্বৰ বস্তু হ'ল 3 নম্বৰ বস্তু হ'ল মানুহক অলপমান পইচা লাগে আপোনালোকে নাভাবিব যে বহুত বেছি পইচা লাগে পইচা কিন্তু একেবাৰে অলপমান পইচাই লাগে যেটো যদি আপোনাৰ ওচৰত বিশ্বাস থাকে আপোনাৰ ওচৰত মাৰ্কেটৰ নলেজ থাকে পইচা কিন্তু বহুত বেছি টকা লোন নালাগে ব্যৱসায় কৰিবলৈ আসল লাগে বস্তুটো হ'ল এইগিটা বস্তু যদি মিলাই মই 1% লাগে বুলি কওঁ 99% কিন্তু মানুহৰ লাগে সাহস আসল কথা হেতুৱে সাহসটো যদি থাকে আপুনি যদি ৰিস্ক লবলৈ আপোনাৰ সাহস থাকে আপুনি যদি নিজে কামটো কৰিবলৈ আপোনাৰ সাহস থাকে তেতিয়াহে আপুনি ব্যৱসায়খন কৰিব পাৰিব আজি হল 31 তাৰিখ আজি 31 ডিসেম্বৰ মোৰ যি কুকুৰা আছিল মই যি কুকুৰা ট্ৰেডিং কৰি থাকো সেই ট্ৰেডিংৰ কুকুৰা যি আছিল কুকুৰা অলৰেডি মোৰ মানে ফাৰ্মৰ পৰা শেষ হ'ল মই জবত দিও মানে মোৰ ফাৰ্মত নাই এটা কুকুৰা যিখিনি কুকুৰা আছিল শেষ সো এতিয়া সময় হৈছে মই আপোনালোকক বস্তু এটা দেখাও এই ভিডিওটো কৰা উদ্দেশ্য কিছুমান আছে মই কৈ আছো আপোনাক কিয় কৰিছো 11টা বাজিছে দেখিছে আপোনালোকে 11টা বাজিছে এতিয়া ৰাতিপুৱাৰ 11টা বাজিছে আৰু এতিয়া কুকুৰা ৰিকুৱাৰমেন্ট মোৰ আছে সো মই মোৰ লগত অলৰেডি মাৰ্কেটৰ আছিল নলেজটো মাৰ্কেটৰ বিষয়ে জানো মই মাৰ্কেটত কেতিয়া লাগিব বস্তু লাগিব সো হেকাৰণে মই কিছুমান মানুহ মানে ঠিক কৰি দিছিলো যে মোক এই পিকৰ কাৰণে মানে ধৰ কাইলে কাৰণে লাগিব আজি কাৰণে লাগিব খুব ডিমান্ড বহুত বেছি হয় মাৰ্কেটৰ যেহেতু আপুনি মাৰ্কেটত যেতিয়া থাকে এই বস্তুখিনি আপুনি আহিয়ে যায় ডেফিনেটলি আহি যাব পইচাও বহুত বেছি নালাগে মই বাকিতে দিম তাৰ পৰা আকৌ আহি পিনি তেওঁক মই যেতিয়া তেওঁ পইচা দিব মই তেওঁক আহি পেমেন্ট কৰিম সেইটো বিশ্বাস হৈ গ'ল মোৰ লগত আৰু কিন্তু হ'ল মোৰ সাহসটো আছে বুলি কিয় কৈছো আৰু আপোনালোকে বিশ্বাস কৰি নকৰিব মই যদি কওঁ 9000 8000 টকা মোৰ লছ হৈছে এবাৰ এখিনি কুকুৰাত কিন্তু সেই মোৰ ওচৰত বিশ্বাস আছে সেই মোৰ ওচৰত সাহস আছে যে আকৌ এই কামটো কৰিব পাৰিম লছ হলেও কি হয় মেকআপ হৈ যাব ন আজি লছ হল বুলি মই যদি বহি দিওঁ মোৰ আৰু লছটো কেতিয়াও মই ৰিকভাৰ কৰিব নোৱাৰো এতিয়া এজন বেপাৰীক ফোন কৰিলো তেওঁ 30 কেজি লাগে বুলি ক'লে প্লাস আৰু এজন বেপাৰীক ফোন কৰিলো তেখেতে কৈছে 25 কেজি মান দিয়ক দাদা মই চাম মই কৈছো ঠিক আছে যিমান পাৰি দি আছো ডাঙৰ সাইজৰ মাল আছে সো যিমান পাৰি সাইজ লৈ মই বনাই দি আছো কথাটো তেনেকুৱা হ'ল মানুহৰ ওচৰত মানে মই আপোনাক যি 4টা বস্তু কৈছো সেই 4টা বস্তু ব্যৱসায়ত লাগে তেতিয়া আপোনালোকে ব্যৱসায়টো চলাই নিব পাৰিব নিজে সাস্টেইন কৰিব পাৰিব সো লছ হৈছে লছ মোৰো হৈছে 9000 10000 টকা লাগে কুকুৰাৰ লগত লছ হৈছে কিন্তু সেই লছ হল বুলি যে মই এৰি দিলে কি হ'ব লছটো কেতিয়াও ৰিকভাৰ নহব ন সো এতিয়া আকৌ কৰিলো আজি কিমান প্ৰফিট হয় প্ৰফিটটো আজি এনেকুৱা বস্তু হয় আজি ক্ষেত্ৰত মই সদায় এনেকুৱা দিন নাহে সদায় এনেকুৱা ভালো নাথাকে আজি বা কাইলে বা বিহুৰ আগত এই ৰেটটো বহুত বেছি এটা ভাল ৰেট হয় মই যদি আজি দিও নহয় মই 30 টকা বা 40 টকা এটা প্ৰফিট খাব পাৰিম আপোনালোকে কমেন্ট কৰি জনাবচোন মই যে সেলিং ৰেটটো নকওঁ প্ৰায় মই লাষ্ট ভিডিওটো এটা আপোনালোকে যদি লাষ্ট ভিডিও নহয় এটো চাগে তাৰ পিছতে যাব কিন্তু হেটো আগতে শুট কৰা এই সেম চাৰ্ট লৈ শুট কৰা আছে এটো জীৱনৰ সংস্থাপন দিছো তাতে আপুনি চাব মই আপোনাক প্ৰফিটৰ কথা কৈছিলো সেইটো ভিডিও বহুত আগৰ ভিডিও আছিল কিন্তু দিয়া দেৰি হ'ল কাৰণে নেক্সট মানে পিছত দিয়া হৈছে কিন্তু এই ভিডিওটো তাৰ পিছত কৰা ভিডিও হয় তাৰ পিছত মই তেলেকে 4 বা 5 মান কুকুৰা আহিলে বা মইও আনিব গলো কিন্তু ভিডিও বিলাক কৰা নহয় আজি দেওবাৰ 31st হয় সো আসিলো মই এখিনি মেকানে ভিডিও শুটটো কৰি ললো আৰু যিমান পাৰি ইয়াত নিম আপোনালোকৰ ক্ষেত্ৰত সবৰ ক্ষেত্ৰত কিন্তু বস্তুবোৰ বেলেগ বুলি সবেই কয় যে কনভিনিয়েন্সটো বেলেগ হ'ব মই এটা গাড়ীত আহিছো কাৰণ মই বাইক নচলাও মানে মই বাইক একেবাৰে ৰেয়াৰলি চলাও স্কুটি মকল ভিতৰ চলাও বাইক মই নচলাও সো মোৰ গাড়ীখন আছে এখন গাড়ী মই আমি ফাৰ্মৰ কামতে ইউজ কৰো খৰি নিবলৈ হলো চাউল মানে আমাৰ ঘৰত ঠেলা নাই একচুয়ালি ঠেলাৰ বদলি মানে আমাৰ এখন গাড়ী সো আমাৰ ঠেলাখনৰ বদলি এখন গাড়ী সেইকাৰণে আমি এখনত সব বস্তু নিও মানে গাড়ীত গাহৰি পোৱালিৰ পৰা গাহৰি দানাৰ পৰা এভৰিথিং মানে কুকুৰা হওক খৰি হওক ধান হওক সব আমাৰ এখন গাড়ীতে যায় এখন গাড়ী ম্যাক্সিমাম মানে আগফালে সিট দুটাতে মানুহ বহা হয় বাকি পিছফালে এনেকে দেখিছেন আপোনালোকে কেনেকে কালি ধান নিছিলে তেতিয়া এইবিলাক ধান নিবলৈ এইবিলাক থৈ থোৱা আছে পিছফালে একে সেম পুৰা লেটেৰা গাড়ী তো এখন মানে ফাৰ্মতে ইউজ কৰো আমি সবৰে ক্ষেত্ৰত সিচুৱেচন বিলাক বেলেগ হ'ব কোনোবাই বাইকতো কৰিব পাৰে কামটো কোনোবাই চাইকেলতো কৰিব পাৰে কোনোবাই গাড়ীতো কৰিব পাৰে কোনোবাই ডাঙৰ ট্ৰাকতো কৰিব পাৰে সো মোৰ ক্ষেত্ৰত আহিছে মই গাড়ীখনত কৰিছো মোৰ ওচৰত যেহেতু কনভিনিয়েন্ট আছে মই আকৌ এক্সট্ৰা খৰচ ইয়াত নকৰো মানে তেল ভৰাইছো 100 টকা ভৰাইছো বেছিকে কিন্তু মই ভাবিছো ইয়াতে মোৰ কষ্টিং 100 টকা তেলত কষ্টিং হৈছে 100 টকা নালাগে তেল একলা তেল নপুৰে যেটো ডিসটেন্সত আছো 8 কিলোমিটাৰ আপ ডাউন মানে 8 কিলোমিটাৰ হয় সো হেয়াই আৰু ইন্টাৰেস্টিং কথা হ'ল আজি ডিমান্ড ভাল কাইলো ভাল ডিমান্ডটো হৰাই নাথাকে ন আজি যদি মই অলপ বেছিকে সেল কৰিব পাৰো মোৰ লছটো ৰিকভাৰ হ'ব প্লাস মই সাস্টেইন কৰিব পাৰিম ব্যৱসায়বিলাক তেনেকুৱা বস্তু আপোনালোকে ব্যৱসায়বিলাক নিজে কৰিব হলে নহয় কিছুমান মাৰ্কেটৰ ওপৰত আইডিয়াটো লৈ ল'ব আইডিয়াটো লোৱাৰ পিছত আপোনালোকক কিন্তু
পইচা বহুত নালাগে বিশ্বাস থাকিলে কিন্তু অলপ লাগিব যদি বিশ্বাস নাই কিন্তু পইচা লাগিব আপোনাৰ ওপৰত যদি মানুহে বিশ্বাস নকৰে ডেফিনেটলি আপোনাৰ ওচৰত পইচা লাগিব অকল বিশ্বাস কৰিলে নহব বিশ্বাসটো আপুনি ৰাখিবও পাৰিব লাগিব সেই মানুহজনে আপোনাৰ ওপৰত বিশ্বাস কৰিছে এতিয়া তেখেতৰ পৰা আনিব যাম বিশ্বাসটো থাকিব লাগিব আসল কথা মই আপোনাক কি কৈছো বহুতে ব্যৱসায় কৰিম বুলি ভাবে কিন্তু কি হয় সাহসটো নকৰে সেই সাহসটো কিন্তু আপোনাৰ 99% সাহস লাগিব হয়নে নহয় আপোনালোকে কমেন্ট এটা কৰক আৰু আপোনালোকক কোনে কোনে এনেকুৱা কৰি আছে সেই বস্তু জনাব আৰু মই এটো দেখুৱা উদ্দেশ্য যে এই বস্তুটো আপোনালোকে কৰিব লাগিব বুলি মই কেতিয়াও কোৱা নাই হেতু আপোনালোকে নাভাবিব যে মই আপোনালোকক এইটো ব্যৱসায় কৰিব কৈছো এইটোৱে কৰিব কৈছো এনেকুৱাই কৰিব কৈছো মই আচাৰৰ দি থাকো আচাৰে কৰিব কৈছো তেনেকুৱা নহয় বহুত 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 ধৰণৰ ব্যৱসায় আছে বিভিন্ন সেক্টৰত আছে আপোনালোকে কাম কৰিব পৰা য'ত আপোনালোকৰ জেগাত ডিমান্ড আহে য'ত আপোনালোকে ভাবে যে আপোনালোকৰ জেগাত চলিব সেই কামটো আপোনালোকে কৰক এটো হেক কৰিছো কিন্তু কি তাৰপিছত মই অলপ কুকুৰা অনাৰ বা হেই কৈ ক্লিপটো দেখাম কিন্তু কি হল যাক দিছো আৰু যোনে নিবলৈ সেইখিনি মই কেতিয়াও নেদেখাও কিন্তু মোৰ নিজৰ সিক্ৰেটছ হয় সো ভিডিওটো যদি আপুনি ভাল পালে ডেফিনেটলি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নপাহৰিব যাতে তেওঁলোকক আমি এই নলেজখিনি ব্যৱসায়ৰ ক্ষেত্ৰত যিটা মই কৈছো পইণ্ট বা আৰু বহুত পইণ্ট থাকিব পাৰে মোৰ এটা মনত এটা ষ্ট্ৰাইক কৰিলে কাৰণে মই যে এই পইণ্টটা কথা কলো মেইনলি সততাটো লাগে সেই সততাটো যাতে সততা বিশ্বাস আইডিয়া পইচা অলপ প্লাস সাহসটো বহুত বেছি লাগে সো সেই বস্তুকিটাই আপোনালোকে বন্ধুবৰ্গৰ মাজত জনাওক ভিডিওটো শ্বেয়াৰ কৰি ভিডিওটোৰ জৰিয়তে যাতে কোনোবাই যদি কিবা এটা কৰিম বুলি ভাবিছে তেওঁ এই ষ্টেপত সাহসেৰে আগবাঢ়িব পাৰে তেল হৈ গল দেখিছে 62.8 কেজি আৰু ইফালে দিলে আৰু ইফালে কোনজন মানুহ আছিল নকওঁ এজন আপুনি ভিডিও চাইছে আগতে মই কৈ দিছো সিক্ৰেট দি দিছো আগত ভিডিও চাইছে সো এইখিনি কুকুৰা এতিয়া লৈ যাওঁ আপোনালোকক মই কৈছিলো যে পইচা ব্যৱসায় কৰিবলৈ পইচা নালাগে ব্যৱসায় কৰিবলৈ লাগে বিশ্বাস এতিয়া চক মানে বিল হৈ গল টোটাল মানুহজন উলিয়া নাই দেই ইমান গল বিল প্লাস মই অকল দিছো এয়া 1700 টকা আহি পিনি গধূলিকে দি দিম বাকিটা একদম জক নৰখো জক কাম এটা কৰি আছো বাই 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 ভিডিও কৰি আছো আৰু মানে কি হল বস্তু চেক কৰিলো দাদাজন পাইছিল ৰখিছিলে বলো নৰখো কুকুৰা আছে নৰখো বস্তুটো চেক কৰিলো ঠিক আছে সো ঠিক আছে আৰু কথাটো এনেকুৱা নকৰিলো হয় কৰিছো কিয় প্ৰফিটটো আছে ডেফিনেটলি আপোনালোকে দেখিছে এইখিনি সময় যদি 1 ঘণ্টা সময় দি যদি মই ধুনীয়াকৈ এটা প্ৰফিট আৰ্ণ কৰিব পাৰো কিয় নহয় কৰিব লাগিব পিছফালৰ যিখিনি মাল আছিলে তাত 28 কেজি 950 গ্ৰাম আছিলে 28 কেজি 900 টো মই ডাইৰেক্ট এটা দোকানত দি দিলো মানে হেচক আহিলো জাস্ট দিলো লগালক এফালে পেমেন্ট পালোৱে এটা তেওঁক মই গৈ ৰিটাৰ্ণ কৰিম পইচা পিছবেলা যেতিয়া আকৌ আনিব যাম তেতিয়া তেখেতক মই আকৌ ৰিটাৰ্ণ কৰি দিম কথা তেনেকুৱা ব্যৱসায় কৰিবলৈ বহুত বেছি পইচা নালাগে ব্যৱসায় কৰিবলৈ লাগে অকল সাহস আৰু সততা বিশ্বাস এইখিনি বস্তু লাগে এই বস্তুটো আপোনালোকে মেইনটেইন কৰিব এনেকৈ আগবাঢ়িব পাৰিব আৰু এতিয়া বাকীখিনি মই এটা ষ্টক থম গধূলিকে ক্লিয়াৰ গধূলি আকৌ মাল আহি যাব